পুনৰ হুংকাৰ আলফা স্বাধীনৰ ডিজিপিক অসম আৰক্ষীক চোৰাংচোৱাৰ সন্দৰ্ভত সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে সকলোৱে জানে যোৱাকালি এটা নিউজ খুবেই বাজি আছে, হে মানস বৰগোহাঁই আলফা স্বাধীনত যোগদান কৰিছিল নৱেম্বৰ মাহত আৰু তেওঁ হেনো অসম আৰক্ষীৰ চোৰাংচোৱা। তেওঁ নিজেই কৈছে, যোৱাকালি যিটো নিউজত বাজিছে তেওঁ নিজে লাইভ দিছে। মানস বৰগোহাঁই তেওঁ লাইভত কৈছে আলফা স্বাধীনৰ শিবিৰৰ পৰা তেওঁ নিজে কৈছে যে মই অসম আৰক্ষীৰ এগৰাকী স্পেচিয়েল ব্ৰাঞ্চৰ এছআই আছিলোঁ আৰু মই 2021 চনৰ পৰা তাতে যোগদান কৰি আছোঁ। মোৰ আইডি নাম্বাৰ আছে আৰু মোক প্ৰশিক্ষণ দিয়া হৈছে কাহিলীপাৰাত, গুৱাহাটীৰ অজন্তা পথত আছে, বেলতলা অজন্তা পথত দিছে। মোক প্ৰশিক্ষণ দিছে কেনেকৈ বিপদৰ পৰা সাৰিব পাৰি, কেনেকৈ কি কৰিব, গোটেই কাহিনী তেওঁ কালি বিৱৰণ দিছে, এনেকুৱাকৈ বিৱৰণ দিছে। আৰু সেই কথাটো শুনাৰ পিছত গোটেই নিউজত বাজি গৈছে। তাৰপিছত যিহেতু ভিডিঅ'টো আহিছে আৰু চব নিউজত যেতিয়া বাজিছে, এতিয়া কথাটো কেনেকুৱা হৈছে, অসম আৰক্ষী সঁচাকৈ পঠিয়াইছে নেকি তেওঁ? এতিয়া তেওঁতো যদি সঁচা হয়, এতিয়া যোৱাকালি যেতিয়া নিউজত বাজি গৈছে, বাজাৰ পিছত অসম আৰক্ষীৰ ফালৰ পৰা এখন প্ৰেছ ৰিলিজ দিছে আৰু তাতে কৈছে যে মানস বৰগোহাঁইক হেনো কোনোৱে চিনি নাপায়। মানস বৰগোহাঁই নামৰ অসম আৰক্ষী কোনোৱেই নাই, এছআই কোনোৱেই নাই। মানস বৰগোহাঁই কোন ল'ৰা সেই কথাটো তেওঁলোকে নাজানে। গতিকে সেই আলফা স্বাধীনৰ পৰা যিটো আহিছে, যিটো নিউজত বাজিছে, এইটো সম্পূৰ্ণ মিছা বুলি তেওঁলোকে কৈছে। এতিয়া কথাটো ইফালে চাওক, যদি আৰক্ষীৰটো অসম আৰক্ষীৰ যদি সঁচা হয় তেনেহ'লে কি আলফা স্বাধীনে মিছা ক'লে নেকি বাৰু? আৰু যদি আলফা স্বাধীনটো সঁচা হয় তেনেহ'লে অসম আৰক্ষী মিছা ক'লে নেকি? এতিয়া কোন সঁচা কোন মিছা এতিয়ালৈকে আমি গম পোৱা নাই বা গম পাব পৰা নাই। আৰু চাওক, এতিয়া অসম আৰক্ষী যিটোকে মিছা বুলি কৈছে, তেনেহ'লে মানস বৰগোহাঁই কাৰ প্ৰৰোচনাত পৰি গ'ল? আলফা স্বাধীনকে মানস বৰগোহাঁই স্পষ্টকৈ কৈছে যে আমাক লোভ দিছে, আমাক যিহেতুকে আমাৰ এই বয়সটোৱে তেনেকুৱা, আমি টকা পইচা অলপ বেছিকৈ বিচাৰোঁ, বেছিকৈ হেৰি কৰিব বিচাৰোঁ, কিন্তু আমাক প্ৰৰোচনা কৰা হৈছে আৰু কেনেকৈ হাৰিব পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ সকলো আমাক দিছে। আৰু নাটকীয় ৰূপত দুবাৰমান মই জেলো খাইছোঁ, জেলতো দিছে, গ্ৰেপ্তাৰ কৰিছে। গোটেইখিনি কাহিনী তেওঁ কালি স্পষ্টকৈ কৈ গৈছে। কৈ যোৱাৰ পিছত এতিয়া নিউজত পাইছে, এতিয়া আৰক্ষীৰ ফালৰ পৰা সেইটো এটা দিছে যে মানস বৰগোহাঁইক হেনো তেওঁলোকে চিনি নাপায়। আৰু ইপিনে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈয়ে থাকে যে পৰেশ বৰুৱা ডাঙৰীয়া আহিব লাগে, আলোচনাত বহিব লাগে, শান্তি হ'ব লাগে। চাওক, তিনিটা কথা হৈ আছে। এতিয়া মানস বৰগোহাঁই যিটো কথা কৈছে সেইটো যদি মিছা, তেনে আলফা স্বাধীনে কি মিছাকৈ ক'লে নেকি? আৰু যদি সঁচা হয় তেনেহ'লে অসম আৰক্ষীক এনেকুৱা ল'ৰা পঠাই থাকে নেকি? আপোনালোকে ভাবক, আমিতো গম নাপাওঁ ন কেনেকুৱা কি হৈ থাকে। কিন্তু চাওক, উজনিত বহুত ল'ৰা গৈছে, সিদিনা এজন সাংবাদিকো গৈছে। সেই সাংবাদিকজন বাৰু কাৰ প্ৰৰোচনাত পৰি গৈছে? তেওঁকো কোনোবাই পঠিয়াইছে নেকি? এনেকুৱা বহুত প্ৰশ্ন এতিয়া অসমৰ ৰাইজৰ মনত আহিছে। এতিয়া কোনে কেনেকৈ কিয় গ'ল? এতিয়া এনেকুৱা লাগিছে যেন যিমান ল'ৰা উজনি অসমৰ প্ৰায় যুৱক গৈয়ে আছে, দেখি আছোঁ বা নিউজত বাজি আছে, এই যুৱকসকল যদি গৈছে তেনেহ'লে যুৱকসকলক কি অসম আৰক্ষী পঠিয়াইছে নেকি? যদিহে আলফা স্বাধীনটো সঁচা হয়। আৰু যদি আলফা স্বাধীনটো মিছা হয় তেনেহ'লে অসম আৰক্ষী পঠিওৱা নাই, তেওঁলোকে হয়তো নিজে গৈছে। কিন্তু আলফা স্বাধীনে বাৰু মিছাকৈ কিয় এনেকুৱা এটা ভিডিঅ' ক্লিপ দিব বা তেওঁক গ্ৰেপ্তাৰ কৰিব কিয়? আমি জানিব পৰা মতে, নিউজত জনা মতে যে আলফা স্বাধীনতা টীম থাকে আৰু সেই টীমটোৱে যেতিয়া নতুনকৈ কোনোবা ল'ৰা জইন হয় আৰু সেই জইন হোৱা ল'ৰাটোক তদন্ত কৰে, সেই জইন হোৱা ল'ৰাটো বেকগ্ৰাউণ্ড খুচৰে, তেওঁ ক'ৰ পৰা আহিছে, কি নাম, কাৰ ঘৰৰ, কেনেকুৱা, তেওঁ কি কৰিছিল, কোন কি চাকৰি কৰে, গোটেই মানে ডিটেইলছ তেওঁলোকে চায়। আৰু সেই টীমটোৱে যেতিয়া তেওঁক বেকগ্ৰাউণ্ড খুচৰি হয়তো সন্দেহ কৰিছিল আৰু তেওঁ কাৰ লগত ক'ত কেনেকৈ যোগাযোগ কৰে, সম্পূৰ্ণ তেওঁলোকৰ সেই আলফা স্বাধীনৰ সেই টীমটোৰ এটা সন্দেহ কৰিছিল। আৰু সন্দেহৰ ভিত্তিত হয়তো প্ৰমাণ পালে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিলে। আৰু গ্ৰেপ্তাৰ কৰা ভিডিঅ'টো ইপিনে ভাইৰেল হৈ পৰিছে। এতিয়া অসম আৰক্ষীয়ে কৈছে চিনি নাপাওঁ। এতিয়া চিনি পায় নে নাপায় এতিয়া সম্ভৱ এনেকুৱা লাগে। তেওঁ যিটোকে মানস বৰগোহাঁই কৈছে কিবা আইডি নাম্বাৰ দিছে, কিবা দিছে, এতিয়া বহুত মানুহে হয়তো ক'ব পাৰে কিয় চিনি নাপায়, হয়তো ভয়ত চিনি নাপাওঁ বুলি কৈছে জিপি সিং ছাৰে। এতিয়া ভয়তে হওক বা সঁচাই হওক আমি নাজানো। যদি তেওঁ সঁচাকৈ চাকৰি কৰিছিল, তেওঁৰ বেংক একাউণ্ট খুচৰিলেও গম পোৱা যাব কিমানকৈ দৰমহা পাইছিল, বা তেওঁৰ চাকৰিৰ আইডি প্ৰুফ চালেও গম পোৱা যাব তেওঁ সঁচাকৈ চাকৰি কৰা হয়নে। এতিয়া যদি সঁচাকৈ যদি অসম আৰক্ষীয়ে যদি পঠাইছে সেই ল'ৰাজনক মানস বৰগোহাঁই, আলফা স্বাধীনটো সঁচা বুলি ভাবিলোঁ বা অসম আৰক্ষীটো মিছা বুলি ভাবিলোঁ, অসম আৰক্ষীয়ে যেনিবা পঠালে, যদি পঠাইছে তেনেহ'লে মানস বৰগোহাঁইক যদি আলফা স্বাধীনে যদি আজি কিবা এটা কৰে, কিবা এটা বিপদ ঘটাই দিলে বা গুলিয়াই দিলে, নকৰক, আল্লাই তেনেকুৱা কৰিব জ্ঞান নিদিয়ক তেওঁলোকক, যদি কৰে তেনেহ'লে সেই ল'ৰাজনক ঘৰৰ পৰিৱেশ কি হ'ব আপোনালোকে ভাবি চাওক। সেই ঘৰখন কি হ'ব? লছটো কাৰ হ'ব?
কাৰ লছৰ কাৰণে আজি কাৰ প্ৰৰচনত পৰি তেওঁ গ'ল সেই ঘৰখন কি হ'ব ঘৰখনে আৰু মানস বৰগোহাঁইক ঘূৰাই পাবনে কেতিয়াও নাপায় গতিকে কোনোবা ল'ৰাও যদি যায় গতিকে চিন্তা কৰি যাব লাগে বা কাৰো প্ৰৰচনত পৰি যাব নালাগে আৰু যদি আলফা স্বাধীনতা সঁচা হয় তেনেহ'লে অসম আৰক্ষীটো যদি মিছা হয় গতিকে ভাবিব লগা কথা মানস বৰগোহাঁই সঁচাকৈ অসম আৰক্ষীৰ প্ৰৰচনত পৰি গৈছে আৰু যদি আলফা স্বাধীনতা মিছা হয় তেনেহ'লে কিয় এনেকুৱা এটা ভিডিঅ' পঠালে আমাৰ অসমৰ ৰাইজক হতবাক কিয় কৰালে এনেকুৱা এটা ভিডিঅ' তেওঁলোকে কিয় পঠাবলগীয়া হ'ল বা কিয় পঠালে বহুত প্ৰশ্ন আহি পৰে এতিয়া অসমৰ ৰাইজে আমি বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছোঁ বহুত দুখ লাগিছে এনেকুৱা অসমীয়া যুৱক আজি নাই নুই হৈ আছে এজনৰ পিছত সিজন সিজনৰ পিছত সিজন আলফা স্বাধীনত গৈ আছে আৰু যোৱাৰ পিছত হয়তো আমি খবৰ নাপাওঁ সিদিনা বিহুৰ ভিডিঅ'টো ভাইৰেল গমে বাদে অভিলেখ বৰা ঘৰখনে কেনেকৈ আনিছে বিহুৰ দিনাখন নিজৰ ল'ৰা ঘৰত নাই বিহু উৰুকাৰ খানা খাব নাপালে বিহুৰ পিঠা চিৰা খাব নাপালে কিমান দুখৰ কথা সেই আলফা স্বাধীনত যোৱাৰ লগে লগে ঘৰখন কেনেকুৱা এটা শকাকুল হৈ যায় ঘৰৰ পৰিৱেশ কেনেকুৱা এটা হৈ যায় গতিকে ঘৰখনে জানো সেই ল'ৰাক ঘূৰাই পায় গতিকে কোনো ল'ৰাই যদি প্ৰৰচনত পৰি নাযায় বা কোনেও যাতে তেনেকুৱা ধৰণৰ প্ৰৰচনা নিদিয়ে বা আলফা স্বাধীনত যাতে মিছা এনেকুৱা যদি সঁচাকৈ আলফা স্বাধীনে যদি মিছাকৈ কৈছে এইটো সেই ল'ৰাটো দিয়া লাইফটো যদি সঁচাকৈ মিছা হয় তেনেহ'লে এইটো কিয় দিলে বাৰু এইটো দিব নালাগিছিল আৰু যদি সঁচা হয় তেনেহ'লে আমাৰ অসম আৰক্ষী কিয় এনেকুৱাকৈ পঠালে এতিয়া কোন সঁচা কোন মিছা এইটোও অহা নাই তদন্তৰ আওতালৈ গতিকে কি হ'ব নাজানো পিছলৈকে এই ভিডিঅ'টো চোৱাৰ পিছত সঁচাকৈ দুখ লাগিছে মানস বৰগোহাঁই এইটো ভুল কাম কৰে তেওঁ বাৰু প্ৰৰচনাত পৰি তেওঁ যিটো কথা কৈছে যে অসম আৰক্ষী প্ৰৰচনাত পৰি গৈছোঁ কিন্তু অসম আৰক্ষী প্ৰৰচনাত তেওঁ কিয় পৰিব নালাগে তেওঁ এটা জ্ঞানী গুণী ল'ৰা পঢ়া শুনা ল'ৰা যি কি নহওক তেওঁ এই কথাটো বুজি পাব লাগে যে ঘৰখনৰ কথা তেওঁ চিন্তা কৰিব লাগে আমাৰ অসমীয়া যুৱকসকলে যাতে ঘৰখনৰ কথা চিন্তা কৰে অন্ততঃ এনেকুৱা সিদ্ধান্ত কেতিয়াও নলয় সেইটোৱে কওঁ আৰু যদি আজি আমাৰ পৰেশ বৰুৱা ছাৰক যদি পৰেশ বৰুৱা ডাঙৰীয়াক যদি মাতি আছে আমাৰ মুখ্যমন্ত্ৰীয়ে আলোচনাত বহিবলৈ গতিকে আলোচনাত আহিব লাগে অসমখন শান্তিত হ'ব লাগে সেইটোৱে বিচাৰোঁ সেইটো কামনা কৰি আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই